किया और निरीक्षण वाहन में सवार हुए। Sachidanand Bobby Kalika. Platoon number 4 is led by Sachidanand. संभाले हुए हैं सब इंस्पेक्टर एग्जीक्यूटिव स्वपन दास। प्लाटून नंबर 2 ऑयल सिक्योरिटी की कमान संभाले हुए हैं एएसआई प्रांजल साइकिया। प्लाटून नंबर 3 केंद्रीय विद्यालय दुलियाजान एनसीसी की कमान संभाले हुए हैं गोपी कलिका। प्लाटून नंबर 4 ऑयल इंडिया हायर सेकेंडरी स्कूल एनसीसी की कमान संभाले हुए हैं सच्चिदानंद गिल। प्लाटून नंबर 5 ऑयल फायर सर्विस को लीड कर रहे हैं प्रणव दास। प्लाटून नंबर 6 सीआईएसएफ सेरेमोनियल गार्ड को लीड कर रहे हैं सब इंस्पेक्टर एग्जीक्यूटिव मीसू सैनी। प्लाटून नंबर 7 32nd असम पुलिस बटालियन को लीड कर रहे हैं सब इंस्पेक्टर अभिजीत दास। प्लाटून नंबर 8 ऑयल इंडिया हायर सेकेंडरी स्कूल गाइड को लीड कर रही हैं सोनाली थापा। प्लाटून नंबर 9 दुलियाजान कॉलेज एनएसएस को लीड कर रही हैं नेहा चौधरी। प्लाटून नंबर 10 दुलियाजान गर्ल्स कॉलेज को लीड कर रही हैं गौरी सोनोवाल। प्लाटून नंबर 11 ऑयल इंडिया हायर सेकेंडरी स्कूल स्काउट्स को लीड कर रहे हैं मयंक गोगोई। प्लाटून नंबर 12 दिल्ली पब्लिक स्कूल एनसीसी को लीड कर रही हैं आकृति शर्मा। लास्ट बट नॉट द लीस्ट केंद्रीय विद्यालय दुलियाजान स्काउट्स को लीड कर रहे हैं कौशिक चांगवा।
बहुत ही शानदार और जोरदार परफॉर्मेंस। डेमो को समाप्त करके इस সুন্দর অনুষ্ঠান ছাত্রছাত্রীসকলক আমি শুভেচ্ছা জনোৱাৰ লগতে ধন্যবাদ। शिवाय गिरिजा शंकर नमः शिवाय शंभो शंकर नमः शिवाय गिरिजा शंकर नमः शिवाय जय जवान जय किसान जय विज्ञान जय अनुसंधान शक्ति युवा शक्ति शक्ति करने भारतम करो शिव शंकर प्यारे। শ্ৰদ্ধাৰ সমবেত ৰাইজ, উপস্থিত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকল, সমূহ সংবাদকৰ্মী, সুৰক্ষা কৰ্মীৰ লগতে অইল ইণ্ডিয়ানসকল, ৭৭তম গণৰাজ্য দিৱসৰ পবিত্ৰ পুৱাত মই সকলোকে সুপ্ৰভাত আৰু স্বাগতম জনাইছোঁ আৰু গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। उपस्थित सभी सम्मानित व्यक्तियों, विद्यार्थी और शिक्षकों, सभी पत्रकारों, सुरक्षा कर्मियों और ऑल इंडिया के मेरे साथियों, आप सभी को 77वें गणतंत्र दिवस की इस पवित्र सुबह में सुप्रभात और गणतंत्र दिवस की हार्दिक शुभकामनाएं। Respected invited guests, ladies and gentlemen, boys and girls, my friends from media and my colleagues from All India Limited. A very good morning to all of you. I welcome you all to this auspicious occasion of celebration of 77th Republic Day by All India Limited. Now I will deliver my speech in the local Assamese language for benefit of all of you. সমগ্ৰ দেশবাসীৰ লগতে অল ইণ্ডিয়াই প্ৰতি বছৰে অতি গৌৰৱেৰে আৰু সন্মান সহকাৰে গণৰাজ্য দিৱস পালন কৰি আহিছে। 1950 চনৰ আজিৰ দিনটোতে দেশৰ সৰ্বোচ্চ আইন সংবিধান প্ৰণয়ন কৰা হৈছিল, যাৰ ফলত ভাৰত এখন সাৰ্বভৌম গণৰাজ্যত পৰিণত হৈছিল। আমাৰ দেশৰ বৈচিত্ৰ্যময় আৰু সফল গণতন্ত্ৰক সমগ্ৰ বিশ্বতে প্ৰশংসা কৰা যায়। আজিৰ দিনটোত আমাৰ দেশৰ স্বাধীনতা আৰু সাৰ্বভৌমতাৰ বাবে যুঁজ দিয়া আমাৰ স্বাধীনতা সংগ্ৰামৰ সংগ্ৰামীসকলক আৰু ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ দিন। গণৰাজ্য হোৱাৰ পৰাই ভাৰতে প্ৰযুক্তি, মহাকাশ অন্বেষণ, স্বাস্থ্যসেৱা, শিক্ষা আদি খণ্ডত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰি বিশ্বৰ অন্যতম বৃহৎ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি হিচাপে প্ৰকাশ কৰিছে। বিভিন্ন সময়ত দেশলৈ অহা অগণন ভাবুকি প্ৰত্যাহ্বান নেওচি এক সাহসী দেশ হিচাপে উন্নতিৰ জখলাত বগাই আহিছে ভাৰতবৰ্ষ। অতি গৌৰৱৰ বিষয় যে শেহতীয়াকৈ ভাৰতবৰ্ষই বিশ্বৰ ৪ৰ্থতম বৃহৎ অৰ্থনীতি হিচাপে পৰিণত হৈছে আৰু এই কৰ্তৃত্বই ভাৰতক বিশ্বৰ অন্যতম আগশাৰীৰ অৰ্থনৈতিক শক্তি হিচাপে প্ৰতিষ্ঠা কৰিছে আৰু বৰ্তমানৰ বিকাশ দৰ অটুট ৰাখি আমি অচিৰেই উন্নত স্থান লাভ কৰাৰ আধাৱমান হৈছোঁ। দেশৰ প্ৰতিজন নাগৰিকৰ উন্নতি, একোটা অঞ্চল বা এখন ৰাজ্যৰ উন্নতি, একোটা অঞ্চলৰ লোকসকলৰ সামূহিক উন্নতি, শিক্ষা, স্বাস্থ্য, বিজ্ঞান, উদ্যোগ ক্ষেত্ৰ আদি উন্নতিয়ে দেশৰ প্ৰগতিত অৰিহণা যোগায়। সেয়েহে অনাগত দিনবোৰত আমি নিৰৱচ্ছিন্নভাৱে দেশৰ প্ৰগতিৰ প্ৰতি সেৱা আগবঢ়াই দেশপ্ৰেমৰ প্ৰকৃত নিদৰ্শন দাঙি ধৰিব লাগে। ইয়াৰ বাবে প্ৰয়োজন প্ৰতিজন নাগৰিকৰ দৃঢ়তা, প্ৰত্যয়
আৰু এহাসুধীয়া চেষ্টা। এতিয়া সময় সম্পূৰ্ণ আত্মনিয়োগ কৰাৰ নিজৰ কৰ্মক্ষেত্ৰত আৰু সামাজিক ক্ষেত্ৰত। দেশৰ প্ৰগতিত নিঃসন্দেহে উদ্যোগ খণ্ডৰ অৱদান গুৰুত্বপূৰ্ণ। অইল ইণ্ডিয়া লিমিটেড এটা ৰাজহুৱা খণ্ডৰ উদ্যোগ হিচাপে আৰম্ভণিৰ পৰা দেশৰ লগতে ইয়াৰ লোকসকলৰ প্ৰগতিৰ হকে কাম কৰি আহিছে। পূৰ্বসূৰীয়াৰ বৰ্তমানৰ কৰ্মচাৰীসকলৰ অক্লান্ত পৰিশ্ৰম তথা জনসাধাৰণৰ সমৰ্থন আৰু সহযোগিতাত অইল ইণ্ডিয়াই সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি আগুৱাই গৈ আহিছে। বিগত 3টা বছৰত অইলে নিৰন্তৰভাৱে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ উৎপাদন বৃদ্ধি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে আৰু এক দায়িত্বশীল কৰ্পৰেট হিচাপে আমি অধিক বৃদ্ধিৰ দিশত অগ্ৰসৰ হ'বলৈ আমাৰ সকলো প্ৰচেষ্টা কৰি যাম। আমাৰ তেল আৰু গেছৰ অন্বেষণৰ ক্ষেত্ৰখন বৰ্তমান ভাৰতৰ বিভিন্ন প্ৰান্ত তথা গভীৰ সাগৰীয় অঞ্চললৈ প্ৰসাৰিত হৈছে। আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে অইল ইণ্ডিয়াই ইতিমধ্যে আন্দামানৰ সাগৰ অঞ্চলত আমাৰ এক্সপ্ল'ৰেশ্যনৰ কাম আৰম্ভ কৰিছে। এতিয়া ইয়াত প্ৰেজেণ্ট আমি 3 নম্বৰ ৱেলটো ড্ৰিলিঙৰ কাম চলি আছে আৰু আমাৰ দ্বিতীয় ৱেলটোত আমি হাইড্ৰ'কাৰ্বনৰ সন্ধান পাইছোঁ। কমাৰ্চিয়েল ডিস্কভাৰী কৰিবলৈ এতিয়াও বাকী আছে, কিন্তু এইটো এটা পজিটিভ ইণ্ডিকেশ্যন। আৰু তাৰ লগতে সুদূৰ কেৰেলা কংকাল উপকূলতো সাগৰৰ মাজত আমাৰ এটা নতুন ৱেল ড্ৰিলিঙৰ কাম আৰম্ভ হৈছে। এইটো হৈছে ভাৰতৰ ভিতৰত আটাইতকৈ ডিপেষ্ট ৱেল, অফশ্ব'ৰ ডিপেষ্ট ৱেল, 6,500 মিটাৰ। তেনেকুৱা এটা MBCS টাৰ্গেট লৈ আমি কাম আৰম্ভ কৰিছোঁ। যিকোনো প্ৰত্যাহ্বান আৰু পৰিস্থিতিতো শক্তিৰ সুস্থিৰ যোগান ধৰিবলৈ অইলৰ সদায় সাজু আৰু দায়বদ্ধ। এই উদ্দেশ্যৰে তেল আৰু গেছ খণ্ডৰ উপৰিও এক শক্তি প্ৰতিষ্ঠান হিচাপে অইলে নৱীকৰণ আৰু বিকল্প শক্তিৰ ক্ষেত্ৰতো ৰিনিউৱেবল এণ্ড অল্টাৰনেট এনাৰ্জি ক্ষেত্ৰতো প্ৰৱেশ কৰিছে। তাৰ ভিতৰত গুৰুত্বপূৰ্ণ খনিজ ক্ৰিটিকেল মিনাৰেল। Now the present world is for battery operated vehicle, electric vehicle, alternate energy. So some of the critical element of this alternate energy is the battery technology, and which requires some critical mineral we call cadmium, lithium, nickel, graphite. So Government of India has started a critical mineral mission and advised Oil India Limited to also get involved in this step. And I am proud to announce that Oil India already has acquired 2 critical mineral blocks in different part of the globe, in different part of the country. One is in Arunachal and one is in Rajasthan. Exploration work in critical mineral blocks is started already. In addition to that, we are also working in the geothermal domain, green hydrogen domain, as well as your blue hydrogen domain also. অইলৰ সহযোগী কোম্পানী NRLৰ সফলতা বিশেষভাৱে উল্লেখনীয়। ইতিমধ্যে ভাৰতৰ প্ৰথমটো 2G বায়'ইথানল উদ্যোগ আৰম্ভ কৰি NRLে এক বিৰল ইতিহাস সৃষ্টি কৰিলে। এই উদ্যোগটোৰ NRLৰ যিটো বায়'ইথানল প্ৰজেক্ট হৈছে, তাৰ ফিডষ্টক হৈছে, তাৰ ৰ মেটেৰিয়েল হৈছে সেইটো বাঁহ। আৰু উত্তৰ পূৰ্বাঞ্চলত বাঁহৰ অভাৱ নাই আৰু খুব সোনকালে বাঁহৰ গ্ৰ'থ হয়। সেই বাঁহ ইউজ কৰি বছৰি 50,000 মেট্ৰিক টন বায়'ইথানল প্ৰডিউচ কৰিব এই NRLৰ উদ্যোগে, যিটো দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই গুৰুত্বপূৰ্ণ প্ৰকল্পটো যোৱা বছৰ উদ্বোধন কৰিলে। ইয়াৰ উপৰিও NRL আমাৰ ছাবচিডিয়াৰী কোম্পানী সকলোৱে জানে। এই কোম্পানীটোৱে তেওঁলোকৰ শোধন ক্ষমতা 3 মিলিয়ন টনৰ পৰা 9 মিলিয়ন টনলৈ বৰ্ধিত কৰাৰ আঁচনি লৈছিল আৰু সেই আঁচনি এই বছৰে সম্পূৰ্ণ হ'ব। ইয়াৰ লগতে এই বৰ্ধিত শোধন ক্ষমতাৰ লগতে যিখিনি ক্ৰুড অইলৰ প্ৰয়োজন হ'ব, তাৰ কাৰণে 1635 কিলোমিটাৰ দীঘল এডাল পাইপলাইন পাৰাদ্বীপৰ পৰা নুমলীগড়লৈ সজা হৈছে আৰু সেইডালো অলমষ্ট সম্পূৰ্ণ হ'বৰ সময় হৈছে। এইবোৰে আমাৰ এইবোৰ অভিযানৰ থ্ৰুৱেদি আমি দেশৰ উন্নতিৰ হকে যিমান পাৰোঁ আগবঢ়াই গৈছোঁ আৰু কৰি যাম। অইলে নিজৰ লগতে প্ৰতিষ্ঠানৰ লোকসকলক, অংশীদাৰসকলক আৰু কৰ্মাঞ্চলৰ লোকসকলৰ উন্নয়নক সমানে গুৰুত্ব প্ৰদান কৰি আহিছে। শিক্ষা, স্বাস্থ্য আৰু অনাময়, দক্ষতা বিকাশ আৰু শিক্ষাৰ ক্ষেত্ৰত অইলে একাধিক CSR আঁচনি ৰূপায়ণ কৰি আহিছে।
সকলোৰে ক্ষেত্ৰত এক ইতিবাচক পৰিৱৰ্তনৰ বাবে সহযোগিতা হৈছে এক মূল চাবিকাঠি। অনাগত দিনতো আমি আশা কৰিছোঁ যে ৰাইজৰ সহযোগিতাই অইল ইণ্ডিয়াৰ বিকাশত বিশেষ বৰঙণি আগবঢ়াব। মোৰ বিশ্বাস আমাৰ কৰ্মশক্তিৰ প্ৰচেষ্টা আৰু আপোনালোকৰ সহযোগিতাত আমি অধিক সমৃদ্ধিশালী ভৱিষ্যতৰ পথ নিৰ্ধাৰণ কৰিবলৈ সক্ষম হ'ম। শেষত সকলোকে পুনৰবাৰ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ।